কংগ্ৰেছৰ যিটো জমিদাৰী ভাৱ আৰু স্বাধীনতাৰ পিছত এটা সময়তো কংগ্ৰেছৰ দপদপনি আছিল। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। অসমতো দীৰ্ঘদিন আছিল। উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু এটাৰ পিছত এটা কংগ্ৰেছৰ হাতৰ পৰা গুচি গ'ল। এই কথাটো কংগ্ৰেছে পাহৰি যায়। পাহৰি গৈ তেখেতসকলে সহযোগী দলবিলাকৰ যিটো সন্মান সেইটো দিব নাজানে। আমি 2021ত দেখিছোঁ, আমি 16জন বিধায়ক থকা এটা দলক 15খন আসন দিছিল কংগ্ৰেছে। কিন্তু অখিল গগৈতো মানি নলয়। অখিল গগৈতো আপোনাৰ হেমন্ত বিশ্বৰ বন্ধু। তেখেতক যে আসন দিলে মানি ল'ব নেকি? আমি যোৱা বছৰ কংগ্ৰেছ আৰু UDF-এ মিলি যোৱা বছৰ বিজেপিক উফৰাম বুলি 16জন বিধায়ক থকা দলক 15খন আসন দিছিল। সেইখিনি আমি মানি লৈছিলোঁ আৰু 5টা আসনত আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছিলোঁ। কিন্তু কংগ্ৰেছৰো মন নাই চিট আসন এৰিবলৈ। লাগিলে 26ত চৰকাৰ নহওকে। কংগ্ৰেছৰ যিটো ধাৰণা আমি দেখিছোঁ, আমি চিন্তিত হৈছোঁ। আমি ভাবিছিলোঁ বিজেপিৰ যিটো সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক বিষভাৱ বিয়পাই অসমৰ যিটো বাতাবৰণ কলুষিত কৰিছে, বিজেপিক উফৰাব লাগে, এইটো আমি বিচাৰি আছোঁ। মই ভাবোঁ এইটো গৌৰৱ গগৈৰ এই বক্তব্যৰ ৰিপ্লাইটো অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ ভালদৰে দিব পাৰিব। তেখেতসকলে বা কি কয়। আমি যিহেতু এই গঠবন্ধনত নায়েই, আমি একলা চলো নীতিৰে আগবাঢ়ি আছোঁ আৰু 30ৰ পৰা 35খন আসনত নিৰ্বাচন খেলাৰ পূৰ্ণদমে প্ৰস্তুতি লৈছোঁ। আমাৰ মাননীয় সভাপতি অসমত আছে, বিভিন্ন জেগাত গৈ আছে। দলীয় কাৰ্যকৰ্তাসকলে আমাৰ বুথ লেভেলত গৈ কাম কৰি আছে। আমিও চবে কাম কৰি আছোঁ আৰু আমি যিখিনি আসনত নিৰ্বাচন খেলিম এইখিনিৰ খবৰে ক'ব পাৰিম। আমি আশাবাদী আছিলোঁ যে বাকী আসনখিনি প্ৰায় 95+ আসনত কংগ্ৰেছে সেই আসনখিনি সহযোগী দলখিনি লৈ বিজেপিৰ বিৰুদ্ধে এটা শক্তিশালী ফাইট দিব। কিন্তু এতিয়া যিটো দেখিছোঁ, কংগ্ৰেছ আৰু সহযোগী দল তেখেতসকলৰ যিকেইটা আছে সেইকেইটাৰ যিটো অৰিয়াঅৰি, এইটোত আমি অলপ চিন্তিত হৈছোঁ। এনেকুৱা লাগি আছে যে কংগ্ৰেছে আগতেইতো যিটো তেখেতসকলৰ সহযোগী দলবিলাকৰ লগত 15টা আছিল, মাজত ক'লে 7টামান আছে। এতিয়া কালি গৌৰৱ গগৈৰ বক্তব্যৰ পিছত অখিল গগৈতো জঁপিয়াই আছে। লুৰিণ গগৈ মনে মনে থকা মানুহ, তথাপিও মই ভাবোঁ চুপচাপটো নাথাকে, তেখেতেও কিবা এটা কৈ দিব। হয়, বহুকেইটা দল, এতিয়া 15টা দল ভগালেতো দুটাই ভাগত পৰে, তথাপিও নপৰে। গতিকে এতিয়া গৌৰৱ গগৈ কাক কেতিয়া দিব, ৰুমৰ ভিতৰত বন্ধ কোঠালিৰ ভিতৰত আলোচনাখিনি কৰিলে ভাল আছিল। চাওক, আমি অলপ চিন্তিত হৈছোঁ। কংগ্ৰেছৰ যিটো জমিদাৰী ভাৱ আৰু স্বাধীনতাৰ পিছত এটা সময়তো কংগ্ৰেছৰ দপদপনি আছিল। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। অসমতো দীৰ্ঘদিন আছিল। উত্তৰ পূৰ্বাঞ্চলৰ গোটেইকেইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল। কিন্তু এটাৰ পিছত এটা কংগ্ৰেছৰ হাতৰ পৰা গুচি গ'ল। এই কথাটো কংগ্ৰেছে পাহৰি যায়। পাহৰি গৈ তেখেতসকলে সহযোগী দলবিলাকৰ যিটো সন্মান সেইটো দিব নাজানে। আমি 2021ত দেখিছোঁ, আমি 16জন বিধায়ক থকা এটা দলক 15খন আসন দিছিল কংগ্ৰেছে। আমি সেইখিনি মানি লৈছিলোঁ। কিন্তু অখিল গগৈতো মানি নলয়। অখিল গগৈতো আপোনাৰ হেমন্ত বিশ্বৰ বন্ধু। তেখেতক যে আসন দিলে মানি ল'ব নেকি? আমি যোৱা বছৰ কংগ্ৰেছ আৰু UDF-এ মিলি যোৱা বছৰ বিজেপিক উফৰাম বুলি 16জন বিধায়ক থকা দলক 15খন আসন দিছিল। সেইখিনি আমি মানি লৈছিলোঁ আৰু 5টা আসনত আমি ফ্ৰেণ্ডলি ইলেকশ্যন খেলিছিলোঁ। কিন্তু অখিল গগৈতো এইটো নকৰে। অখিল গগৈ লাগিব 50, 60, 70খন আসন। ক'ত আৰু অখিল গগৈ সেই কথা বাৰ্তাবিলাক মানিব। কিন্তু কংগ্ৰেছৰো মন নাই চিট আসন এৰিবলৈ। লাগিলে 26ত চৰকাৰ নহওকে। কংগ্ৰেছৰ যিটো ধাৰণা আমি দেখিছোঁ, আমি চিন্তিত হৈছোঁ। আমি ভাবিছিলোঁ বিজেপিৰ যিটো সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক বিষভাৱ বিয়পাই অসমৰ যিটো বাতাবৰণ কলুষিত কৰিছে, বিজেপিক উফৰাব লাগে, এইটো আমি বিচাৰি আছোঁ। কিন্তু কংগ্ৰেছৰ কথা বাৰ্তা আৰু কাম কাজত আমি অলপ চিন্তিত হৈছোঁ যে কংগ্ৰেছ এতিয়া আমাৰ লগততো বুজাবুজি নকৰে বা আমিও নকৰোঁ কংগ্ৰেছৰ লগত, এই কথাটো স্পষ্ট হৈছে। এতিয়া এনেকুৱা লাগিছে হয়তো লুৰিণ গগৈ বা অখিল গগৈৰ লগতো হয় কিনা নাই, এইটো এটা বিষয় আমাক চিন্তিত কৰিছে। তেখেতসকলে এটলিষ্ট একেলগে মিলিজুলি আপাৰ আছাম, উত্তৰ বেল্ট, BTAD আৰু পাহাৰত নিৰ্বাচনটো ভালদৰে খেলি বিজেপিৰ হাতৰ পৰা 40-50খন মান আসন কাঢ়ি আনিলেহে চৰকাৰ কৰা সম্ভৱ হ'ব। আমি 20-25খন আসন আনিলে সেই 20-25খন দিতো নহয়। কংগ্ৰেছে আপাৰ আছাম, উত্তৰ বেল্ট, BTAD, কাৰ্বি আংলং, ডিমা হাছাও, বৰাক ভেলীৰ পৰা কমচে কম 40খন আসন সহযোগী দলকেইটালৈ আনিব লাগিছিল। সেইখিনি যদি নোৱাৰে তেতিয়াহ'লেতো বৰ চিন্তাৰ বিষয়।